প্ৰাদেশিকৰণৰ আইনখন সংশোধনৰ বাবেও ইতিমধ্যে আমি সংশ্লিষ্ট সকলোৰে লগত কথা বতৰা পতা আৰম্ভ কৰিছো, যাতে সকলোৱে এই ক্ষেত্ৰত যিমান দূৰ পাৰো 2006 চনৰ আগত স্থাপন হোৱা শিক্ষানুষ্ঠানসমূহক আমি যিমান পাৰো আমি যাতে ন্যায় দিবৰ কাৰণে আমি চেষ্টা কৰিব পাৰো। মই আজিৰ এই ব্ৰডকাষ্টত অংশগ্ৰহণ প্ৰাদেশিকৰণৰ আইনখন সংশোধনৰ বাবেও ইতিমধ্যে আমি সংশ্লিষ্ট সকলোৰে লগত কথা বতৰা পতা আৰম্ভ কৰিছো, যাতে সকলোৱে এই ক্ষেত্ৰত যিমান দূৰ পাৰো 2006 চনৰ আগত স্থাপন হোৱা শিক্ষানুষ্ঠানসমূহক আমি যিমান পাৰো আমি যাতে ন্যায় দিবৰ কাৰণে আমি চেষ্টা কৰিব পাৰো। মই আজিৰ এই ব্ৰডকাষ্টত অংশগ্ৰহণ প্ৰাদেশিকৰণৰ আইনখন সংশোধনৰ বাবেও ইতিমধ্যে আমি সংশ্লিষ্ট সকলোৰে লগত কথা বতৰা পতা আৰম্ভ কৰিছো, যাতে সকলোৱে এই ক্ষেত্ৰত যিমান দূৰ পাৰো 2006 চনৰ আগত স্থাপন হোৱা শিক্ষানুষ্ঠানসমূহক আমি যিমান পাৰো আমি যাতে ন্যায় দিবৰ কাৰণে আমি চেষ্টা কৰিব পাৰো। মই আজিৰ এই ব্ৰডকাষ্টত অংশগ্ৰহণ প্ৰাদেশিকৰণৰ আইনখন সংশোধনৰ বাবেও ইতিমধ্যে আমি সংশ্লিষ্ট সকলোৰে লগত কথা বতৰা পতা আৰম্ভ কৰিছো, যাতে সকলোৱে এই ক্ষেত্ৰত যিমান দূৰ পাৰো 2006 চনৰ আগত স্থাপন হোৱা শিক্ষানুষ্ঠানসমূহক আমি যিমান পাৰো আমি যাতে ন্যায় দিবৰ কাৰণে আমি চেষ্টা কৰিব পাৰো। মই আজিৰ এই ব্ৰডকাষ্টত অংশগ্ৰহণ